নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। উইপ্ৰ বিভাগৰ ফালৰ পৰা ডাইৰেক্ট চিলেকশ্যনৰ চাকৰি আহি গৈছে। 3700টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। লিখিত পৰীক্ষা নাই। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কেনেদৰে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, উইপ্ৰ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে। সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। উইপ্ৰ বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰিছে। উইপ্ৰ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আছে। বেষ্ট অপৰচুনিটি ফৰ 3700+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' যদি আপোনালোকে উইপ্ৰ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। উইপ্ৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনি অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব। চ' আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰিলে আমি আকৌ পপা অনলাইনটো কৰি দিয়া হ'ব। আৰু দেখিব পাইছে উইপ্ৰ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মুকলি কৰি দিছে। যদি আপোনালোকে 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিছে, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট উইপ্ৰৰ ফালৰ পৰা মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব পাৰিছে অৰ্গেনাইজেশ্যন নেম উইপ্ৰৰ ফালৰ পৰা আহিছে। পোষ্ট আছে 3711টা। কোৱালিফিকেশ্যন আণ্ডাৰ গ্ৰেজুৱেট মানে যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট হয়, 10 পাছ 12 পাছ তেতিয়াও পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে BA BSc BCom, তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো অন্য ধৰণৰ লিখিত পৰীক্ষা নাই। আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে ইণ্টাৰভিউ মাতিব। আৰু ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তেতিয়া চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু অনলাইন এপ্লাইটো 6 জুনৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটৰ কথা যদি ক'বলৈ যাওঁ 27 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। উইপ্ৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। টোটেল পোষ্ট আছে 3700টাতকৈ অত্যাধিক ভেকেঞ্চি। নেম অফ দ্য পোষ্টখিনি হৈছে এডমিনিষ্ট্ৰেটৰৰ ভেকেঞ্চি আছে, লিড এডমিনিষ্ট্ৰেটৰৰ ভেকেঞ্চি আছে, ডেভেলপাৰ আছে, ডমেইন কনচালটেণ্ট, ৰিক্ৰুইটাৰ, অট'মেশ্যন ইঞ্জিনিয়াৰ, এক্সিকিউটিভ, ছিনিয়ৰ এক্সিকিউটিভ, মানে ইয়াত আপোনালোকে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ কাৰণে দেখিবলৈ পাব, 12 পাছৰ কাৰণে দেখিবলৈ পাব, আৰু আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে ইয়াত মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আহি গৈছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি সকলোখিনি কথা মই জনাই দিছোঁ। চ' আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। উইপ্ৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে বুলি আপোনালোকক জনাই দিছে। দেখিব পাইছে উইপ্ৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। পে' স্কেলসমূহ 42,000ৰ পৰা 68,000 পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বেলেগ আপোনালোকৰ কোনো চিলেকশ্যন প্ৰচিডিউৰ নাই। এই দুটাৰ ভিতৰতে আপোনালোকে যদি চিলেকশ্যন লাভ কৰিব পাৰে, তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি অনলাইনটো আপোনালোকে নিজেও কৰিব পাৰে। লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে। যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি আপোনালোকে পপা অনলাইনটো কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। চ' যদি কল কৰিলে এভেইলেবল নহ'ব, চ' হোৱাটছআপত মেছেজ এটা কৰি দিব। ইয়াত দেখিব পাৰিছে উইপ্ৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ডাঙৰ সুযোগ আহি গ'ল উইপ্ৰৰ ফালৰ পৰা। এপ্লিকেশ্যন ইয়াত দেখিব পাৰিছে। এপ্লিকেশ্যন অনলাইন যোগে পাৰিব, অনলাইন যোগে, কোনো ইয়াত অফলাইন যোগে আবেদন কৰিব নোৱাৰে। ইয়াত ইম্পৰ্টেণ্ট ডেটৰ কথা কৈছোঁ, 6 জুনৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 27 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। ইণ্টাৰভিউ ডেটটো উল্লেখ কৰা নাই। চ' এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিলে ইণ্টাৰভিউ ডেটৰ সম্পৰ্কেও গম পাই থাকিব, কেতিয়া কি হ'ব। আৰু এপ্লাই অনলাইন যোগে লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকৰ যোগেদি আপোনালোকে কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব হাই বুলি, আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল কৰিলে এভেইলেবল নাপাব। চ' হোৱাটছআপত মেছেজ এটা কৰি দিব। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।